কেনেধৰণৰ পৰিৱেশৰ সূত্ৰপাত হৈছিল আকাশ মাৰ্গত এই ড্ৰোন বা মিছাইলবোৰ দেখি সাধাৰণ লোক আতংকিত হোৱাটো স্বাভাৱিক কিন্তু ভাৰতবাসীক সেনাবাহিনীয়ে প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকৰ একো হ'বলৈ নিদিওঁ আৰু ভাৰতীয় সেনাই সেইটো কৰি দেখুৱালে ভাৰতীয় সেনাই সাধাৰণ লোকৰ কোনো হানি বিঘিনি হ'বলৈ নিদিলে এটাও ড্ৰোন আক্ৰমণ পাকিস্তানৰ তৰফৰ পৰা যি আক্ৰমণ সংঘটিত কৰা হৈছিল সফল নহ'ল ব্যৰ্থ হ'ল আৰু সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তি ৰক্ষা পৰিছে ভাৰতবৰ্ষৰ এই প্ৰতিৰোধ প্ৰণালীক স্বাভাৱিকতে দেশবাসীয়ে উচ্চ প্ৰশংসা কৰিছে এতিয়ালৈকে ভাৰতবৰ্ষ সফল আৰু ভাৰতবৰ্ষই শত্ৰুক উচিত শিক্ষা দিবলৈ এই মুহূৰ্তলৈকে সক্ষম হৈ আছে পাকিস্তানৰ পঞ্জাব প্ৰদেশত থকা যি আৱাক্স ব্যৱস্থা আছে সেয়া ইতিমধ্যে ভাৰতে ধ্বংস কৰিছে পাকিস্তানৰ পঞ্জাব প্ৰদেশ এতিয়া স্তব্ধ হৈ পৰিছে আৱাক্স ধ্বংস কৰাটো পঞ্জাব প্ৰদেশৰ এই আৱাক্স ধ্বংস কৰাটো ভাৰতবৰ্ষৰ বাবে অন্যতম এক সফলতা হিচাপে পৰিগণিত হৈছে পাকিস্তানী সেনাৰ আক্ৰমণক ভাৰতীয় সেনাবাহিনীয়ে বাৰে বাৰে প্ৰতিহত কৰি আছে এটাও আক্ৰমণ সক্ষম হোৱা নাই সফল হোৱা নাই এয়াৰ ডিফেন্স সিস্টেম ইতিমধ্যেই ভাৰতে ধ্বংস কৰি দিছে লাহোৰত এই এয়াৰ ডিফেন্স সিস্টেম আছিল কিন্তু এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰাৰ লগে লগে ভাৰতৰ শক্তি দুগুণে বৃদ্ধি পালে আৰু তাৰ পাছতেই নিশাৰ ভাগত লাহোৰত ভাৰতে যি আক্ৰমণ সংঘটিত কৰিলে সেই আক্ৰমণ অতি শক্তিশালী ৰূপত দেখিবলৈ পোৱা গ'ল আৰু শ্ৰীনগৰৰ পৰা যি ব্লেকআউট সেই ব্লেকআউট বৰ্তমান প্ৰত্যাহাৰ কৰা হৈছে পুনৰবাৰ তাত লাইট জ্বলি উঠিছে আকৌ পোহৰেৰে আবৃত হৈ পৰিছে শ্ৰীনগৰ এই মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাইছো শ্ৰীনগৰত পুনৰ লাইট জ্বলি উঠিছে আৰু ব্লেকআউট ব্যৱস্থা বৰ্তমান তাৰ পৰা প্ৰত্যাহাৰ হৈছে মানে ভাৰতৰ বাবে এটা সদৰ্থক বাৰ্তা এক প্ৰকাৰ এই মুহূৰ্তত ভাৰতৰে জয় হোৱা বুলি আমি ক'ব পাৰোঁ এই মুহূৰ্তত ভাৰতৰে জয় হৈছে কাৰণ ভাৰতবৰ্ষৰ যিসমূহ স্থানত ব্লেকআউট প্ৰথমে কৰা হৈছিল য'ত সকলো বিদ্যুৎ কৰ্তন কৰা হৈছিল পুনৰ তাত বিদ্যুৎ দিয়া হৈছে পুনৰ স্বাভাৱিক অৱস্থা ভাৰতলৈ যেন ঘূৰি আহিছে এতিয়া অস্বাভাৱিক অৱস্থা বা অস্থিৰ অৱস্থা কেৱল পাকিস্তানৰ ক্ষেত্ৰতহে পাকিস্তান এতিয়া সম্পূৰ্ণৰূপে অস্থিৰ পাকিস্তান এতিয়া সম্পূৰ্ণৰূপে থৰকবৰক অৱস্থাত কিন্তু ভাৰতত পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে অৱশ্যে সতৰ্কতামূলক ব্যৱস্থা স্বৰূপে দেশৰ ৰাজধানী দিল্লীৰ ইণ্ডিয়া গেটৰ সমীপৰ অঞ্চলবোৰ খালী কৰা হৈছে আৰু সেয়া ভাৰতবৰ্ষৰ চৰকাৰৰ এটা সুস্থিৰ চিন্তা যাতে সাধাৰণজনৰ মাজত আতংকময় পৰিৱেশ সৃষ্টি নহওক যাতে সাধাৰণ লোকৰ কোনো অনিষ্ট নহওক আৰু ভাৰতবৰ্ষৰ এই সুস্থিৰ চিন্তাৰ ফলতেই বৰ্তমানলৈকে সকলো ভাৰতীয় লোক নিৰাপদ অৱস্থাত আছে এজনো ভাৰতীয় লোকৰ এতিয়ালৈকে ক্ষতি হোৱা নাই বৰ্তমান নিশা 12:49 এই মুহূৰ্তলৈকে প্ৰতিগৰাকী ভাৰতীয় লোকে শান্তিত থাকিব পাৰিছে আৰু প্ৰতিগৰাকী ভাৰতীয় লোকে শত্ৰুৰ বিনাশ দেখি আছে আৰু শত্ৰুৰ বিনাশ দেখি দেখি প্ৰতিগৰাকী ভাৰতীয় আজি হাত চাপৰি মাৰিছে প্ৰতিগৰাকী ভাৰতীয় আজি আনন্দিত কাৰণ পেহেলগামত যি ভাৰতীয় নাৰীৰ শিৰৰ সেন্দুৰ মচি দিছিল অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে প্ৰতিশোধ উচিতভাৱে লৈছে আৰু অপাৰেশ্যন সিন্দুৰ মাত্ৰ এটা পৰ্যায়ত সীমিত হৈ থকা নাই এই অপাৰেশ্যন সিন্দুৰ এতিয়া অগ্ৰগতিৰ পথত আৰু এই অপাৰেশ্যন সিন্দুৰে আগন্তুক দিনত শত্ৰুক ভাৰতৰ ভৰিৰ তলত আনি দিব বুলি আশা কৰা হৈছে মানে শত্ৰু আকৌ থন ধৰি উঠিব নোৱাৰিব শত্ৰুৱে কাহানি আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰিব নোৱাৰিব শত্ৰুৱে আৰু এই আত্মবিশ্বাস অটুট ৰাখিব নোৱাৰিব বা দুঃসাহস অটুট ৰাখিব নোৱাৰিব শত্ৰুৱে সাধাৰণতে ভাবিছিল পূৰ্বতে যে ভাৰতক অস্থিৰ কৰিয়ে থাকিব আৰু ভাৰতে সহ্য কৰি থাকিব কিন্তু আজিৰ ভাৰত সহ্য কৰা ভাৰত নহয় আজিৰ ভাৰতে প্ৰগতিৰ কথা কয় বিকাশৰ কথা কয় কিন্তু যেতিয়াই কোনোবাই সেই প্ৰগতি বা বিকাশত বাধা দিবলৈ চেষ্টা কৰে তাক পুলিয়ে পোখাই উভালিবলৈ বৰ্তমানৰ নতুন ভাৰত সক্ষম সেয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৰি দেখুৱাইছে ভাৰতীয় সেনাবাহিনীয়ে কৰি দেখুৱাইছে নতুন ভাৰত পূৰ্বতকৈ বহুগুণে শক্তিশালী ভাৰত নতুন ভাৰতে দেখুৱাই দিছে কেনেধৰণে শত্ৰুক দমন কৰিব লাগে নতুন ভাৰতে দেখুৱাই দিছে যে এই ভাৰতক যদি কোনোবাই জুকাই লয় পৰিণাম কি হ'ব পাৰে
অতি সুনিপুণ নীতি, অতি সুশৃংখলিত ৰণনীতি, যাৰ ফলত ভাৰতে আজি এই যুদ্ধখন অনায়াসে জয় কৰাৰ দিশে আগবাঢ়িছে। এই সামৰিক অভিযান অনায়াসে সফল কৰাৰ দিশে আগবাঢ়িছে। ভাৰতবৰ্ষৰ এই সামৰিক অভিযান এতিয়া সফল হোৱাৰ পথত ভাৰতবৰ্ষই এতিয়া আনন্দৰ হাঁহি মাৰিবলৈ যেন আগবাঢ়িছে। আৰু আজিৰ নিশাটোতে হয়তো নিশ্চয় হৈ যাব যে ভাৰতে শত্ৰুক কেনেধৰণে দমন কৰে তাৰে এখন বাস্তৱ ছবি আজিৰ নিশাৰ ভিতৰতেই হয়তো দেশবাসীয়ে দেখিবলৈ পাব। সেয়েহে হয়তো অজিত ডোভালে কৈছে, হাউ ইজ দ্য জোছ? দেশবাসীক সুধিছে কেনে লাগিছে উৎসাহ, কিমান উৎসাহ আপোনালোকৰ? আৰু আছে চাবলৈ, উজাগৰে থাকিবলৈ আহ্বান জনাইছে। মানে হয়তো ইয়াতকৈও ভয়ংকৰ আক্ৰমণ হয়তো হ'ব পাৰে, আৰু হয়তো ভয়ংকৰ আক্ৰমণ চাবলৈ এতিয়াও বাকী আছে। আমি অপেক্ষা কৰি আছোঁ ইয়াতকৈও শক্তিশালী ৰূপত আক্ৰমণ হ'ব নেকি। যি শক্তিশালী ৰূপত ভাৰতে ইতিমধ্যে আক্ৰমণ কৰিছে তাৰ ফলত পাকিস্তানৰ সেনাবাহিনী স্তব্ধ হৈ পৰিছে। পাকিস্তানৰ সেনাবাহিনীত এতিয়া বৃহৎ পৰিৱৰ্তন হৈছে। আনকি তেওঁলোকৰ যিগৰাকী সেনাপ্ৰধান সেই সেনাপ্ৰধানকো সলনি কৰা হোৱা বুলি এটা খবৰ আহিছে। পূৰ্বৰ সেনাপ্ৰধানক সলনি কৰি এতিয়া নতুন সেনাপ্ৰধানক নিযুক্তি দিয়াৰ খবৰ আহিছে। পূৰ্বৰ সেনাপ্ৰধানক আনকি গ্ৰেপ্তাৰ কৰাৰো খবৰ আহিছে। ডাঙৰ খবৰ, সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ এয়া দৃশ্য দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে ভাৰতে কেনেধৰণে নিজৰ শক্তি সমগ্ৰ বিশ্বৰ সন্মুখত দেখুৱাবলৈ সক্ষম হৈছে। এয়া হৈছে ভাৰতৰ বাবে আনন্দৰ সময়, ভাৰতৰ বাবে, ভাৰতবাসীৰ বাবে গৌৰৱৰ সময়। সমগ্ৰ দেশবাসী আজি গৌৰৱত উঠলি উঠিছে। JF-16, JF-17 আদি কেইবাখনো যুদ্ধ বিমান পাকিস্তানৰ ভূপতিত কৰিছে ভাৰতে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ পুনৰ জনাইছোঁ। পাকিস্তানৰ 3খন যুদ্ধ বিমান ভূপতিত কৰিলে ভাৰতে। JF-16, JF-17 আৰু F-16 যুদ্ধ বিমান ভূপতিত কৰিছে ভাৰতে। ভাৰতবৰ্ষৰ এয়া পৰাক্ৰম। পাকিস্তানৰ 3খন যুদ্ধ বিমান ভূপতিত কৰিছে ভাৰতে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সৰ্বশক্তিৰে এই যুঁজখনত নামি পৰিছে। F-16 বা JF-17 আৰু F-16 এই আটাইকেইখন যুদ্ধ বিমান ভাৰতে ধ্বংস কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ এই অভিযান সফল হোৱাৰ পথত আৰু পাকিস্তানৰ সামৰিক ভেটি এতিয়া উচন হোৱাৰ পথত। পাকিস্তানৰ অৱস্থা শোচনীয়ৰ পৰা শোচনীয়ৰ দিশে গতি কৰিছে। অতি বেয়া অৱস্থালৈ বৰ্তমান পাকিস্তানে গতি কৰিছে। পাকিস্তানৰ ড্ৰোন আক্ৰমণেই প্ৰতিহত কৰা নহয় বা মিছাইলেই প্ৰতিহত কৰা নহয়, যুদ্ধ বিমানো ধ্বংস কৰিছে। আনকি এজন পাইলটকো কৰায়ত্ব কৰা হৈছে তেনেধৰণৰ খবৰ আহিছে। ভাৰতবাসীয়ে স্বস্তিৰ নিশ্বাস এৰিছে, কাৰণ পাকিস্তানৰ প্ৰতিটো আক্ৰমণেই ভাৰতে প্ৰতিহত কৰিছে আৰু ভাৰতবাসী বৰ্তমান সুৰক্ষিত। ভাৰতীয় নাগৰিকসকল সুৰক্ষিত। কোনো চিন্তাৰ কাৰণ নাই ভাৰতবৰ্ষৰ নাগৰিকসকলৰ। ভাৰতবৰ্ষৰ সেনাবাহিনীয়ে কৰি দেখুৱাইছে। পাকিস্তানৰ যুদ্ধ বিমান ভূপতিত কৰিছে। পাকিস্তানৰ প্ৰতিটো আক্ৰমণক ব্যৰ্থ কৰিছে। এজনো ভাৰতীয়ৰ এতিয়ালৈকে কোনো হানি বিঘিনি হোৱা নাই। কোনো ভাৰতীয় সম্পত্তিৰ এতিয়ালৈকে হানি বিঘিনি হোৱা নাই। তাৰ মাজতে আন এক ব্ৰেকিং নিউজ। শ্ৰীনগৰত ব্লেক আউট সমাপ্ত হৈছে। বিদ্যুৎ যোগান পুনৰ আৰম্ভ শ্ৰীনগৰত। এয়া ভাৰতবাসীৰ বাবে গৌৰৱৰ খবৰ। শ্ৰীনগৰত পুনৰ মাত্ৰ কেইঘণ্টামানতে জ্বলি উঠিছে লাইট। মানে ভাৰতৰ জয় এই সামৰিক অভিযানত হোৱা দেখিবলৈ পোৱা গৈছে। পাকিস্তানে সমুচিত প্ৰত্যুত্তৰ পাইছে আৰু পাকিস্তান এতিয়া অন্ধকাৰত ডুবিছে আৰু ভাৰত এতিয়া জিলিকি উঠিছে। সমগ্ৰ ভাৰতবৰ্ষত পুনৰ লাইট জ্বলি উঠিছে।
আৰু পাকিস্তান এতিয়া অন্ধকাৰৰ মাজত ডুব গৈছে শ্ৰীনগৰতে যেতিয়া লাইট জ্বলিছে এতিয়া আন প্ৰান্তত আতংকিত হোৱাৰ কোনো কাৰণ নাই ব্লেক আউট শ্ৰীনগৰত সমাপ্ত হৈছে বিদ্যুৎ যোগান পুনৰ আৰম্ভ হৈছে শ্ৰীনগৰত জ্বলি উঠিছে লাইট শ্ৰীনগৰত ব্লেক আউট সমাপ্ত হোৱাৰ খবৰটোৱেই বাস্তৱ ক্ষেত্ৰত বুজাই দিছে যে ভাৰতৰ এই সামৰিক অভিযানত জয় হৈছে ভাৰতৰ এই সামৰিক অভিযান সফল হৈছে প্ৰত্যুত্তৰ ভাৰতৰ সফল হৈছে শত্ৰুক নাশ কৰাৰ ক্ষেত্ৰত ভাৰত সফল হৈছে এয়া হৈছে আনন্দৰ সময় গৌৰৱৰ সময় এই মুহূৰ্তলৈকে সেইবাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই উৎসাহৰ কথা কৈছে উৎসাহ কেনে দেখিছে এই উৎসাহৰ সময়খিনিত স্বাভাৱিকতে আমি আনন্দও কৰিব লাগে সমান্তৰালভাৱে শত্ৰুক আৰু অধিক দমন কৰিব পাৰি নেকি তাৰ ওপৰত পদক্ষেপ ল'ব লাগে শত্ৰুক অধিক দমন কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি সদায় এনেধৰণেই থাকিব সেইটো আশা কৰা হৈছে পাকিস্তানে কিন্তু সাইবাৰ আক্ৰমণ কৰাৰো আশংকা নুই কৰা নাই যদি কোনো অচিনাকি নম্বৰৰ পৰা ফোন নাইবা মেছেজ আহে সেইবোৰক সমৰ্থন নকৰি ওচৰৰ প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ ইতিমধ্যে অনুৰোধ জনোৱা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ তৰফৰ পৰা পাকিস্তানে এতিয়া উপায়ন্তৰ হৈ এনেধৰণৰ অতি ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে কাৰণ এইখন দেশে কেতিয়াও ভাল কথা চিন্তা কৰিব নোৱাৰে পাকিস্তান গোটেই দেশখনেই নৰক সদৃশ যাৰ ভাল কথা সুস্থ চিন্তা কৰাৰ অলপো জ্ঞান নাই যিখন দেশে ভাৰতবৰ্ষৰ ৭০% পানী পাই আহিছিল ইমান দিনে এটা সময়ৰ দুৰ্বল ভাৰতীয় জনপ্ৰতিনিধিৰ সুযোগ লৈ বিশ্ব বেংকৰ বিভিন্ন কথা উল্লেখ কৰি বা তেনেধৰণৰ বিশেষ চুক্তি কৰি ভাৰতবৰ্ষৰ সিন্ধু নদীৰ ৭০% পানী ব্যৱহাৰ কৰি আহিছিল পাকিস্তানে আৰু সেই পানীৰেই এই সন্ত্ৰাসবাদীসকলক সক্ৰিয় কৰি তুলিছিল অৰ্থাৎ যি পানীৰে খেতি বাতি কৰি সেই খেতি বাতিৰ যিবোৰ শস্য যিবোৰ শাক পাচলি খাদ্য সামগ্ৰী প্ৰস্তুত হৈছিল সেই খেতি বাতিৰ সেইবোৰৰ জৰিয়তে সন্ত্ৰাসবাদীক সেইবোৰ খুৱাই সেই খাদ্য সামগ্ৰী যোগান ধৰি পোহপাল দিছিল ডাঙৰ দীঘল কৰিছিল আৰু তাৰ পাছত সেই সন্ত্ৰাসবাদীক ভাৰতলৈ প্ৰেৰণ কৰিছিল অৰ্থাৎ ভাৰতৰ পানী খাই ভাৰতৰেই খাই ভাৰতকে অশান্ত কৰিবলৈ চেষ্টা কৰা বিশ্বাসঘাতক পাকিস্তানে এবাৰ ভালকৈ শিক্ষা পাই গৈছে এই দৃশ্য দেখুৱাইছোঁ আমি আপোনালোকক শ্ৰীনগৰত ব্লেক আউট সমাপ্ত হৈছে বিদ্যুৎ যোগান পুনৰ আৰম্ভ হৈছে শ্ৰীনগৰত ইতিমধ্যে আমি এই খবৰটো জনাইছোঁ পুনৰবাৰ জনাইছোঁ শ্ৰীনগৰত ব্লেক আউট সমাপ্ত হৈছে বিদ্যুৎ যোগান আৰম্ভ হৈছে পুনৰ জ্বলি উঠিছে শ্ৰীনগৰৰ লাইট যিটো এটা আশাপ্ৰদ খবৰ সদৰ্থক খবৰ সমগ্ৰ ভাৰতবাসীৰ বাবে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে এই সময়তেই সময়ৰ সদ্ব্যৱহাৰ কৰিছে কাৰণ ৬টা স্থানত পাক সেনাক আক্ৰমণ কৰিছে বেলুচ বিদ্ৰোহীয়ে কুৱেটা চহৰত পাক সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে পাক সেনাৰ ওপৰত বেলুচ বাহিনীৰ এই আক্ৰমণ এফালে ভাৰতৰ আক্ৰমণ সেই ভাৰতৰ আক্ৰমণ সহ্য কৰিবই পৰা নাই পাকিস্তানে তাৰ মাজতে বেলুচিস্তানত পাক সেনাৰ ওপৰত পুনৰ আক্ৰমণ ৬টা স্থানত পাক সেনাক আক্ৰমণ কৰিছে কুৱেটা চহৰত পাক সেনাৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ বেলুচিস্তানৰ লিবাৰেশ্যন আৰ্মিৰ বেলুচ লিবাৰেশ্যন আৰ্মিৰ আক্ৰমণ বেলুচ বিদ্ৰোহীয়ে আক্ৰমণ সংগঠিত কৰিছে আকৌ এবাৰ জনাইছোঁ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ এফালে তৈলখাদত বা তৈলকোষত আক্ৰমণ কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে ইফালে কুৱেটা চহৰত পাক সেনাৰ ওপৰতো আক্ৰমণ সংগঠিত কৰিছে মানে দুৰ্বিষহ সময় এই মুহূৰ্তত পাকিস্তানে পাৰ কৰিবলৈ বাধ্য হৈছে পাকিস্তানে ভাৰতক অশান্ত কৰিবলৈ চেষ্টা কৰে সেই পাকিস্তানে এই মুহূৰ্তত গোটেই নিশাটো দুৰ্বিষহ সময় পাৰ কৰিবলৈ বাধ্য হৈছে শত্ৰু পাকিস্তানে এইবাৰ ভালদৰে শিক্ষা পাইছে প্ৰধানমন্ত্ৰীৰ সুৰতে সুৰ মিলাই ক'ব পাৰি যে যি শিক্ষাৰে হয়তো পাকিস্তানে কল্পনা কৰিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হ'ব তেনেধৰণৰ কৰা হৈছে পাকিস্তানৰ ক্ষেত্ৰত
পাকিস্তানে এনে শিক্ষা পাব যি শিক্ষাৰ কল্পনা হয়তো পাকিস্তানে কৰাই নাছিল আৰু সেয়াই বৰ্তমান বাস্তৱত হৈছে পাকিস্তানৰ ওপৰত ধাৰাবাহিক আক্ৰমণ ভাৰতীয় সেনাবাহিনীৰ ভাৰতীয় ড্ৰোনৰ সেই সময়তে পাকিস্তানৰ বেলুচিস্তানত থকা বেলুচিস্তান লিবাৰেশ্যন আৰ্মি অৰ্থাৎ বিদ্ৰোহী গোটটোৱে ৬টা স্থানত পাক সেনাক আক্ৰমণ কৰিছে কুৱেটা চহৰত পাক সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ বেলুচিস্তানত পাক সেনাৰ ওপৰত বেলুচ বিদ্ৰোহীৰ এই আক্ৰমণ আৰু স্বাভাৱিকতে এই আক্ৰমণেৰে বেলুচ লিবাৰেশ্যন আৰ্মিয়েও সময়ৰ যেন সৎ ব্যৱহাৰ কৰিছে আৰু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে যি সপোন দেখিছিল বেলুচিস্তানক পৃথক কৰাৰ স্বাধীন কৰাৰ সেয়া যেন এইবাৰ ১০০% হ'বলৈ গৈ আছে তেনেধৰণৰ এটা ইংগিতো পোৱা গৈছে কাৰণ এইকেইদিন ধাৰাবাহিকভাৱে বেলুচ বিদ্ৰোহীয়ে পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ সংঘটিত কৰি আছে আৰু সিয়েই বুজাই দিছে যে এতিয়া পাকিস্তান খণ্ড বিখণ্ড হ'বলৈ গৈ আছে আমাৰ আউটপুট হেড নিলয় ভট্টাচাৰ্য বৰ্তমান আছে লাইভত নিলয় ডাঙৰ খবৰ আহিছে পাকিস্তান এতিয়া অশান্ত অধিক অশান্তৰ দিশে গতি কৰিছে হয় প্ৰাঞ্জল দুটা খবৰ ইয়াত প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ যে বেলুচ ফ্ৰীডম ফাইটাৰ্ছ বেলুচ মুক্তি বাহিনীৰ যিসকল সংগ্ৰামী আছে বা বেলুচ লিবাৰেশ্যন আৰ্মিৰ সদস্যসকলে পাকিস্তানৰ গেছ ফিল্ডত আক্ৰমণ কৰিছে ডেৰা বুগটিত পাকিস্তানৰ ১০০টাৰো বেছি তেলৰ কূপ আছে আৰু সেই তেলৰ কূপত আক্ৰমণ কৰিছে বেলুচ আৰ্মি আৰু আনটা কথা হৈ গ'ল যে বাৰামুলাত এতিয়া চাইৰেনৰ শব্দ ৰাজৌৰী ফাইটাৰ জেট তাত প্ৰত্যক্ষ কৰা হৈছে ইয়াৰ আগতে কৈলোঁ যে ৩খনকৈ পাকিস্তানৰ ফাইটাৰ জেট গ্ৰাউণ্ডেড কৰা হৈছে বহুত ডাঙৰ খবৰ এটা দেশৰ ৩খনকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ফাইটাৰ জেট গ্ৰাউণ্ড কৰা হৈছে এই মুহূৰ্তত ৰাজৌৰীত ফাইটাৰ জেট প্ৰত্যক্ষ কৰা হৈছে বাৰামুলাত আইআৰ চাইৰেন আৰু শ্ৰীনগৰত যে ব্লেকআউট কৰি দিয়া হৈছিলে তাত শ্ৰীনগৰত বিদ্যুৎ আকৌ যোগান ধৰা হৈছে তাত ইলেক্ট্ৰিচিটি আকৌ স্বাভাৱিক কৰি দিয়া হৈছে চ' এটা ক্লিয়াৰ ইণ্ডিকেশ্যন আৰু লগতে প্ৰাঞ্জল আপুনি যেনেকৈ কৈ আছে যে এইটো ফ্ৰণ্টত ৱেষ্টাৰ্ণ ফ্ৰণ্টত যি অশান্তি বা ভাৰতৰ প্ৰত্যাক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে পাকিস্তানত আনফালে কুৱেটাত বা আন চহৰত বালুচ আৰ্মিয়ে কিন্তু আগুৱাই আহিছে কুৱেটা দখল লৈ আনিছে আৰু নিলয় বেলুচিস্তান সঁচাকৈ স্বাধীন হ'বলৈ গৈ আছে নেকি চাওক এইটোৱে আচল উচিত সুযোগ আৰু সময় বেলুচিস্তানে ইমান দিনে যিহৰ বাবে যুঁজি আছিলে বা বেলুচিস্তানে আগত যি ঠাই আগুৱাই আহিছিলে দখলত আছিলে সেয়া পাকিস্তানে আকৌ উভতাই লৈছিলে এই সময় বেলুচৰ আৰু বেলুচে কিন্তু সময় একেবাৰে উচিত ব্যৱহাৰ কৰিছে বালুচিস্তান আৰ্মিয়ে আমি বহু দৃশ্য দেখুৱাইছোঁ দৰ্শকক য'ত বালুচিস্তান আৰ্মিয়ে এতিয়া ৰাস্তাত বালুচ ফ্লেগ লৈ মুক্তভাৱে ঘূৰি ফুৰিছে কুৱেটাত ঘূৰি ফুৰিছে আৰু অন চহৰবোৰত ঘূৰি ফুৰিছে চ' ডেফিনেটলি এতিয়া পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ আৰু পাকিস্তানৰ সেনাৰ চিফ মুনিৰৰ বাবে এতিয়া কঠিন সময় এফালে ভাৰতবৰ্ষই কিন্তু এটাৰ পিছত এটাকে প্ৰত্যাক্ৰমণ কৰিছে এইফালে কাৰাচী পৰ্টো কিন্তু এতিয়া বৰ সুৰক্ষিত নহয় বুলি কোৱা হৈছে কাৰাচী পৰ্টতো আক্ৰমণৰ সম্ভাৱনা ভাৰতৰ ইফালে লাহোৰ ইছলামাবাদ ৰাৱলপিণ্ডি আৰু লগতে আন আৰু চহৰত ভাৰতৰ জবাবী হামলা দিয়া বা ভাৰতে একেবাৰে স্পষ্টভাৱে পাকিস্তানক বুজাই দিছে যে পাকিস্তানে যি দুঃসাহস কৰিছিলে সেয়াৰ প্ৰত্যুত্তৰ ভাৰতে দিছে পাকিস্তানৰ আৱাজ বা এয়াৰ ৱাৰ্নিং ছিষ্টেম নষ্ট নাবুদ হৈ গৈছে তাত আৰু সেই ৱাৰ্নিং ছিষ্টেমৰ পুৰা বিকল কাৰণ সেই ৱাৰ্নিং ছিষ্টেম চাইনাৰ পৰা অনা হৈছিলে কোৱা হৈছিলে যে সেই ৱাৰ্নিং ছিষ্টেমে এয়াৰ ৰাডাৰে ওপৰৰ পৰাই নিৰীক্ষণ কৰি পেলাই পাকিস্তানৰ এয়াৰ ছিষ্টেমক বা এয়াৰ ডিফেন্সক অৱগত কৰিব যদি কোনোবা মিছাইল বা কোনোবা জেট আহি আছে সেয়া বিফল কাৰণ সেয়া ভেদি আজি ভাৰতে আক্ৰমণ কৰিছে পাকিস্তানৰ ঘৰত সোমাই পাকিস্তানকে আক্ৰমণ কৰি দেখুৱাইছে নিলয় বৰ গুৰুত্বপূৰ্ণ তথ্য এইখিনি আপুনি লাইনত থাকিব আমাৰ কেইবাগৰাকীও সাংবাদিক আছে আৰু বিভিন্ন প্ৰাণ তেওঁলোকে পৰিভ্ৰমণ কৰি আছে আৰু বিশেষকৈ গ্ৰাউণ্ড জিৰ' য'ত ভাৰতীয় সেনাবাহিনীয়ে পৰাক্ৰম দেখুৱাইছে বিশেষকৈ যি প্ৰতি আক্ৰমণ সংঘটিত কৰিছে লগতে পাকিস্তানৰ যি ড্ৰোন আক্ৰমণক প্ৰতিহত কৰিছে আকাশমাৰ্গতেই বা মিছাইলক প্ৰতিহত কৰিছে সেই স্থানবোৰতে আমাৰ সাংবাদিকে গৈ তথ্যবোৰ সংগ্ৰহ কৰি আছে আনকি বিভিন্ন প্ৰান্তত যিবোৰ প্ৰান্তত
আক্ৰমণ সংঘটিত কৰিবলৈ পাকিস্তানে চেষ্টা কৰিছিল কিন্তু সফল নহ'ল সেই প্ৰান্তৰ লোকসকলৰ সৈতেও আমাৰ সাংবাদিকে কথা পাতি আছে তেনেধৰণে কেইবাজনো সাংবাদিকে ৰিপৰ্ট সংগ্ৰহ কৰি আমালৈ প্ৰেৰণ কৰিছে সেই ৰিপৰ্টবোৰ আমি আগবঢ়াম এই মুহূৰ্তত আমাৰ এজন সাংবাদিক आप देखिए कि किस तरीके से ये देखिए कि यहाँ जो जिस तरीके से नजर आ रहे हैं यहाँ पर ये जैसलमेर के आसमान में आप देखिए कि किस तरीके से शायद ये ड्रोन हो सकते हैं आप देखिए कि किस तरीके से क्या ये जैसलमेर में आप देखिए कि किस तरीके से यहाँ पर लगता है शायद ड्रोन है ड्रोन अटैक की कोशिश है ऐसा लग रहा है कहीं न कहीं लग रहा है जिस तरीके से धमाके हो रहे हैं यहाँ पर ये तस्वीरें अपने आप में न्यूज़ 18 इंडिया के कैमरे से देखिएगा आप किस तरीके से लगातार एक के बाद एक ये देखिए कि लगातार देखिए कि ये गन शॉट फायरिंग है अब देखिए कि नीचे आ जाओ আৰু আমাৰ সাংবাদিকে এনেধৰণে প্ৰতিটো তথ্য দি আছে আৰু প্ৰতিটো শুদ্ধ খবৰ নিউজ 18ত আপোনালোকে পাই আছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট এয়া নিলয় গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাই আছোঁ আৰু স্বাভাৱিকতে এই মুহূৰ্তত ভাৰতৰ যিবোৰ প্ৰান্তত পাকিস্তানে আক্ৰমণৰ চেষ্টা কৰিছিল সেই অঞ্চলবোৰত পুনৰ সুস্থিৰ অৱস্থা ঘূৰি আহিছে শ্ৰীনগৰত ব্লেকআউট সমাপ্ত হোৱা বুলি আমালৈ খবৰ আহিছে প্ৰাঞ্জল শ্ৰীনগৰত ইলেক্ট্ৰিচিটি আকৌ সামান্য কৰি দিয়া হৈছে তাত ইলেক্ট্ৰিচিটি বাহাল কৰি দিয়া হৈছে কিন্তু কথাটো হ'ল যে ভাৰতীয় তিনিটা সেনাই মানে আৰ্মি এয়াৰফ'ৰ্চ আৰু নেভি তিনিটা সেনাই কিন্তু সমানভাৱে আক্ৰমণ চলাই গৈছে পাকিস্তানৰ ফালৰ পৰা যি আক্ৰমণ আছিলে সেই আক্ৰমণ অকণমান ক্ষিপ্ৰ হৈছে অকণমান তাত সীমিত হৈছে কাৰণ হয়তো পাকিস্তানে যি ভাবিছিলে সেই তেনেকুৱাকৈ আক্ৰমণ আগবঢ়াই লৈ যাব পৰা নাই আৰু সেইবাবে পাকিস্তানৰ আক্ৰমণ অকণমান শিথিল হৈছে অকল ৰাজৌৰি আৰু পুঞ্জ এৰিয়াত এতিয়া শ্বেলিং হৈ আছে কিন্তু আনফালে ভাৰতৰ প্ৰত্যুত্তৰ কিন্তু এতিয়া অব্যাহত আৰু এতিয়া ৰাতি প্ৰায় 1:09 বাজিছে ধাৰণা কৰা হৈছে যে আজি ৰাতিপুৱা 3টা বা 4টা বজালৈকে এই ভাৰতীয় প্ৰত্যুত্তৰ অব্যাহত থাকিব কাৰণ চাওক এতিয়া কৰাচী পোৰ্ট এতিয়া ৱেষ্টাৰ্ণ ফ্ৰণ্টলৈ আহক কৰাচী পোৰ্টত যেতিয়া এতিয়া ভাৰতীয় নৌসেনা আগুৱাই গৈছে এই কৰাচী পোৰ্টত এতিয়া চাবলগীয়া কাৰণ গোটেই এটেনশ্যন এতিয়া কৰাচী পোৰ্ট মানে আপুনি যদি চায় তেতিয়াহ'লে পাৰ্ল হাৰ্বাৰৰ পিছত যদি আটাইতকৈ ডাঙৰ আক্ৰমণ যদি কৰা হয় আৰু যদি কৰাচী পোৰ্টত যদি সঁচাকৈ আক্ৰমণ কৰে আৰু ভাৰতীয় সেনাই যদি নৌসেনাই যদি পৰাক্ৰম দেখুৱায় আৰু তেনেকুৱাকৈ যেনেকুৱাকৈ ইছলামাবাদ এটেক কৰিছে যদি কৰাচী পোৰ্টত এটেক কৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু বিশ্বৰ কিন্তু জংগী ইতিহাসক কিন্তু মানে এই এনেকুৱা এটা ইতিহাসত ডাঙৰ এটা নজিৰ হ'ব পাৰ্ল হাৰ্বাৰৰ পিছত ডাঙৰ পোৰ্টত কিন্তু এনেকুৱা আক্ৰমণ হোৱা নাই পাকিস্তানক হয়তো হবা নাছিলে বা পূৰ্ব অনুমান কৰিব পৰা নাছিলে যে ভাৰতে এনেকুৱা প্ৰত্যুত্তৰ দিব গো এণ্ড টেল ইয়ৰ প্ৰাইম মিনিষ্টাৰ মোদী সেই মোদীক ক'বলগীয়া কথাখনিয়ে যিসকল মাতৃ বা বাতিয়াই তাত কল্পনা কৰিব নোৱাৰাকৈ প্ৰতিশোধ মানে কোনেও কল্পনা কৰিব পৰা নাছিল যে ভাৰতবৰ্ষই এনে প্ৰতিশোধ ল'ব পাৰে কিন্তু প্ৰধানমন্ত্ৰীয়ে ইংগিত দিছিল কিন্তু এটা কথা কিন্তু প্ৰাঞ্জল যে এটা কথা মন কৰিব যে এয়া হ'ল প্ৰত্যুত্তৰ আৰু ভাৰতে কিন্তু কোনো চিভিলিয়ান বা কোনো জনবসতি থকা অঞ্চলত কিন্তু আক্ৰমণ কৰা নাই চিভিলিয়ান হতাহতৰ কোনো খবৰ নাই চিভিলিয়ানত এটেক কৰা নাই সেইটোৱে নিলয় পাৰ্থক্য বৃহৎ পাৰ্থক্য ভাৰত আৰু পাকিস্তানৰ যি সময়ত ভাৰতে কেৱল সন্ত্ৰাসবাদীক নিধন কৰিছে সেই সময়ত পাকিস্তানে কিন্তু সাধাৰণ লোকক ভাৰতত থকা সাধাৰণ লোকক টাৰ্গেট কৰি লৈছে
হয় চাওক এতিয়া উপায় নাই আসিফ মুনিৰে যেনেকুৱাকৈ ভাবিছিলে আসিফ মুনিৰে যেনেকুৱাকৈ দম্ভালি মাৰি কথা কৈছিলে আসিফ মুনিৰে যি ধৰণে পাকিস্তানৰ ৰাইজক বুজাইছিলে যে পাকিস্তানে এতিয়া প্ৰতিশোধ ল'ব পাকিস্তানে এতিয়া জবাব দিব কিন্তু তেনেকুৱাকৈ একোৱেই নহ'ল আমাৰ ইয়াত কামাকাজি যি ড্ৰোন আছে সেই ড্ৰোনেই যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি উভতি গুচি আহিলে আৰু তাৰ পিছত পাকিস্তানৰ হাতত জবাব নাই এতিয়া নিলয় আসিফ মুনিৰ বোলাজন গ্ৰেপ্তাৰ হোৱাৰ এটা খবৰ আহিছে কিমান দূৰ সত্য কাৰণ পাকিস্তানৰ সেনাপ্ৰধান সলনি হ'ব পাৰে তেনেধৰণৰ এটাও বাৰ্তা আহিছে কিবা তথ্য আছে নেকি আকৌ এবাৰ ক'ব নেকি নিলয় পাকিস্তানৰ সেনাপ্ৰধান যিগৰাকী আসিফ মুনিৰ তেওঁক গ্ৰেপ্তাৰ কৰা বুলি এটা খবৰ আহিছে আৰু নতুন সেনাপ্ৰধানক নিযুক্তি দিয়া বুলিও এটা খবৰ আহিছে কিমান বিশ্বস্ত খবৰ এইটো প্ৰাৰম্ভিক খবৰ যে পাকিস্তানত কুপ হৈছে বুলি খবৰ এটা আছে কিন্তু তাৰ পাকিস্তানৰ ফালৰ পৰা এতিয়াও কিন্তু তাৰ কোনো সদৰি কৰা নাই কিন্তু ডেফিনেটলি য়েছ খবৰ আছে যে পাকিস্তানৰ সেনাপ্ৰধানক কুপ কৰা হৈছে আৰু নতুন সেনাপ্ৰধানে দায়িত্ব লৈছে